নমস্কাৰ ই পাঠৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ MCQ ডিসকাশন সিৰিজৰ আজিৰ টপিকটো হৈছে ইন্টাৰনেশ্যনেল বডিজ ফৰ গ্লোবাল ফাইনেন্সিং মূলত IMF, World Bank and WTO আৰু ইয়াৰ লগত সংগতি ৰাখি প্ৰথম প্ৰশ্নটো সুধিছে which of the following best describes Bretton Woods twins Bretton Woods twins বুলি ক'লে কাক বুজোৱা যায় তাকে লৈ চাৰিটা অপচন দিছে আৰু শুদ্ধ উত্তৰটো অপচন C IMF and World Bank together IMF আৰু World Bankক একেলগে Bretton Woods twins বুলিও জনা যায় IMF World Bankৰ সৈতে World War II সময়ত যি বিধ্বংস অৱস্থাত পৰিণত হৈছিল কান্ট্ৰি বিলাকক সহায় কৰাৰ সুবিধাৰ্থে একেলগে প্ৰতিষ্ঠা কৰা হৈছিল অকল ওয়ার্ল্ড ওয়ার বুলিয়ে নহয় তাৰ কিছু সময় আগৰ পৰাই যেটো 1929-30 গ্ৰেট ইকোনমিক ডিপ্ৰেছন অৰ্থনৈতিক মন্দাৱস্থা বুলি যাক জনা যায় দেশসমূহক বহুত বিপদত পেলাইছিল কান্ট্ৰিসমূহে অৰ্থনৈতিক এটা অৰাজকতাৰ সৃষ্টি হৈছিল তাৰ লগতে কমপ্লিকেসি বঢ়াই তুলিছিল বহুতো কান্ট্ৰিয়ে নোট চুপা কৰিছিল অত্যধিক গতিকে সমগ্ৰ বিশ্বব্যাপী এটা ফৰ্মেল মনিটাৰী সিস্টেমৰ অনুপস্থিতি দেশসমূহে অনুভৱ কৰিছিল আৰু তাৰে ফলশ্ৰুতিত জুলাই 1 to 22 1944 ত ব্ৰেটন উডছ নিউ হেমিস্ফিয়াৰ ইউনাইটেড ষ্টেটছ নামৰ ঠাইত এখন কনফাৰেন্স অনুষ্ঠিত হৈছিল আৰু সেই কনফাৰেন্সৰ ফলশ্ৰুতিতে এই দুটা টুইন অৰ্গানাইজেশনছ IMF আৰু World Bankৰ প্ৰতিষ্ঠা হৈছিল এতিয়া দ্বিতীয় প্ৰশ্নটো সুধিছে কনসিডাৰ দ্য ফলোইং এবাউট দ্য IMF সম্পৰ্কে দুটা ষ্টেটমেন্ট দিছে প্ৰথমটোত কৈছে IMF এটা ফান্ড হয় যেটো UN কনফাৰেন্স ব্ৰেটন উডছত যেটো কনফাৰেন্স হৈছিল তাৰ ফলশ্ৰুতিত জন্ম হোৱা এটা সিস্টেম এন্ড দেন statement B কৈছে one of its main function is that it provides financial assistance to member countries with balance of payments problems BOP problemৰ হৈতে জড়িত সমস্যাসমূহৰ বাবে যেটো আৰ্থিক সাহায্য ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহক প্ৰদান কৰে বুলি কৈছে আৰু উল্লেখিত অপচনসমূহৰ ভিতৰত দুইটা ষ্টেটমেন্টে শুদ্ধ অপচন 3 ইজ কাৰেক্ট IMF ৰ মুখ্য উদ্দেশ্য হৈছে যিকোনো সদস্য ৰাষ্ট্ৰৰ BOP জনিত যেটো অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত সহায় আগবঢ়োৱা উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষত 1990 দশকত ফৰেক্স ৰিজাৰ্ভ যেটো বৈদেশিক মুদ্ৰা নাটনি হৈছিল সেই সময়ত IMF সহায় আগবঢ়াইছিল ফৰেক্স বা বৈদেশিক মুদ্ৰা মূলত বিভিন্ন ৰপ্তানিকৃত সামগ্ৰী যেনে ক্ৰুড অইল ইত্যাদি বিভিন্ন ক্ষেত্ৰত ইম্পৰ্ট বিল সংশোধন আদি ক্ষেত্ৰত অৰ্থনীতি এখনৰ বাবে অত্যন্ত জৰুৰী বিষয় আৰু ভাৰতবৰ্ষত আগবঢ়োৱা সহায়ক লৈ পেলাই লক্ষ্য কৰিলে IMF ৰ প্ৰাসংগিকতাটো দেখা পোৱা যায় আৰু এই ক্ষেত্ৰত এই দুইটাই IMF ৰ বিষয়ে শুদ্ধ ষ্টেটমেন্ট এতিয়া কোৱেশ্চন নম্বৰ 3 When a country joins IMF ৰ সদস্যসকলে যেতিয়া জয়েন কৰে তেওঁলোকক এটা ইনিশিয়াল কোটা প্ৰদান কৰা হয় অংশদাৰিত্ব প্ৰদান কৰা হয় আৰু তাৰ ভিত্তিসমূহ ইয়াত দিছে চাৰিটা ভিত্তি উল্লেখ কৰিছে আৰু তাৰ ক্ৰনলজিক্যাল অৰ্ডাৰ গোটেইকেইটাৰ ওয়েটেজ কোনটো প্ৰথম দ্বিতীয় এনে ধৰণে গোটেইকেইটাক কনসিডাৰ কৰি এটা কোটা ফৰ্মুলা কৰা হয় গতিকে সেই ফৰ্মুলাটোৰ ভিত্তি কেইটা সুধিছে 1 2 3 4 এনেকে হাই টু লো ইন্টেন্সিটিক লৈ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল যেটো অপচন বি দিয়া আছে ক্ৰনলজি হেতু শুদ্ধ যে আটাইতকৈ হাইয়েষ্ট যেটো ওয়েটেজ হেতু হ'ল GDP দেন ওপেননেস ট্ৰেড আদিৰ ক্ষেত্ৰত তাৰ পিছতে যেটো ইকোনমিক ভেৰিয়েবিলিটি আৰু ইন্টাৰনেশ্যনেল ৰিজাৰ্ভছ ফৰেক্স আদিৰ ক্ষেত্ৰত এখন কান্ট্ৰি যেটো কোটা বা অংশদাৰিত্ব প্ৰদান কৰা হয় তাৰ ভিত্তিতে ৰাষ্ট্ৰসমূহে বিভিন্ন ধৰণৰ অধিকাৰ ভোগ কৰে এই অংশদাৰিত্বৰ যিকিটা বিষয়বস্তু আছে তাৰ ভিতৰত GDP সবতকৈ বেছি 50% প্ৰদান কৰা হৈছে যেনেকে এই কথাটো ইন জেনাৰেল সেন্স বুজাবলৈ গলে যদি আমি ধৰো ৰিলায়েন্সৰ দৰে এটা বিগ কোম্পানী আমাৰ ভাৰতবৰ্ষত জাস্ট ফৰ এন এক্সাম্পল ৰিলায়েন্স এটা কোম্পানীত আটাইতকৈ বেছি শেয়াৰ থাকিব আম্বানী পৰিয়ালৰ হাতত দেন কিছুমান শেয়াৰ থাকিব বিভিন্ন বেংকিং নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউটৰ হাতত দেন এটা শেয়াৰ থাকিব পাব্লিকৰ হাতত এনে ধৰে বিভিন্ন ধৰণে ভাগ কৰি দিয়া হয় কোটা সিস্টেমৰ দৰে আৰু বস্তুটো কিন্তু যেতিয়া ডিসিশন মেকিংত হয় হাইয়েষ্ট কোটা বাবে কিছুমান ক্ৰাইটেৰিয়া থাকিব গতিকে এই ক্ষেত্ৰত বোৰ্ড অফ ডিৰেক্টৰছত হয়তো এই কোটাৰ যাৰ অংশদাৰিত্বটো বেছি তেওঁলোকে অধিকাৰ বা ভোটিং ৰাইটছটো অকমান বেছি থাকে গতিকে এইটো ঠিক তেনে ধৰণৰে অলপ কথাটো আৰু ইয়াতে এখন লিষ্ট দিয়া হৈছে প্ৰথম 10খন কান্ট্ৰি কোটাৰ শেয়াৰৰ ভিত্তিত প্ৰথম স্থান শীৰ্ষত আছে আমাৰ ইউনাইটেড ষ্টেটছ যাৰ 17.46% কোটাৰ শেয়াৰ আছে আৰু ভাৰতবৰ্ষৰ
স্থান হৈছে অষ্টম 2.76 কোটা শ্বেয়াৰৰ সৈতে এতিয়া চতুৰ্থ প্ৰশ্নটো সুধিছে কনসিডাৰ দ্য ফলোইং এবাউট স্পেশাল ড্ৰয়িং ৰাইটস অফ IMFৰ SDR এটা ইম্পৰ্টেণ্ট বিষয়বস্তু IMFৰ লগত জড়িত আৰু সেই সম্পৰ্কে দুটা ষ্টেটমেণ্ট দিছে প্ৰথমটোত কৈছে It is the IMF's unit of account and not a currency. SDR এটা কাৰেন্সি নহয় IMFৰ নিজা এটা unit of account আৰু দ্বিতীয় ষ্টেটমেণ্টত কৈছে যে SDR basket of currencies include US dollar, euro, Japanese yen, pound sterling, Chinese renminbi and Indian national rupee. আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপচন A only. অৰ্থাৎ এটো SDR টো কোনো কাৰেন্সি নহয় প্ৰচলিত যেটো কাৰেন্সি হেতু নহয় কিন্তু উইদিন IMF এটো এটা ইউনিট অফ একাউন্ট হয় আৰু দ্বিতীয় ষ্টেটমেন্টটো অশুদ্ধ কাৰণ SDR যেটো বাস্কেট হেতুত ইনক্লুড US ডলাৰ ইউৰো একেটা আছে আৰু চাইনিজ ৰেনমিবি 2016 বৰ্ষত অন্তৰ্ভুক্ত কৰা হৈছিল কিন্তু যেটো ইন্ডিয়ান ন্যাশনাল ৰূপী হেতু SDR বাস্কেটত নাই আৰু SDR ব্যৱহাৰ কৰিব পাৰে সদস্য ৰাষ্ট্ৰসমূহে ইমাৰ্জেন্সি পাৰপাছৰ বাবে এতিয়া হে অনুপাতে চাবলৈ গলে ইয়াতে তালিকাখনত দেখা পোৱা যায় যে SDR ইউনাইটেড ষ্টেটছৰ হাইয়েষ্ট তেখেতলোকৰ কোটা শ্বেয়াৰ অনুসৰি এতিয়া হিসু পঞ্চম প্ৰশ্নটোলৈ এক্সটেন্ডেড ফান্ড ফেচিলিটি অফ IMF বুলি ক'লে তলত উল্লেখিত কোনটো অপচন শুদ্ধ সুধিছে এতিয়া এক্সটেন্ডেড ফান্ড ফেচিলিটিৰ ক্ষেত্ৰত অপচন বি টো শুদ্ধ that IMF lending facility to help members with balance of payments problems that needs an adjustment period longer than এটো এক প্ৰকাৰে ক'বলৈ গলৈ এটা সাপোৰ্ট সিস্টেমৰ দৰে দীৰ্ঘম্যাদী ৰূপত দুৰ্বল হৈ পৰা সদস্য ৰাষ্ট্ৰসমূহৰ যেটো আন্তঃগাঁথনি পুনৰ গঠনত সহায় আগবঢ়োৱা এটা সাপোৰ্ট সিস্টেম বুলি ক'ব পাৰি আৰু এক্সটেন্ডেড ফান্ড ফেচিলিটিৰ ক্ষেত্ৰত কাৰেন্ট এফেয়াৰ্ছৰ এটা নিউজ নৱেম্বৰ 2019 বৰ্ষত দেখা পোৱা গৈছিল যেটো শ্ৰীলংকা অৰ্থনীতিৰ ক্ষেত্ৰত ডেপ্ট্ৰেপৰ বাবে যেটো ইকোনমিক পাৰফৰমেন্সৰ ক্ষেত্ৰত ক্ৰাইসিস আহি পৰিছিল সেই সময়ত এই এক্সটেন্ডেড ফান্ড ফেচিলিটিৰ প্ৰাসংগিকতাটো দেখা পোৱা যায় কোৱেশ্চন নম্বৰ 6 তিনটা পাব্লিকেশন উল্লেখ কৰিছে ইয়াৰে কোনটো IMFৰ দ্বাৰা প্ৰকাশিত হয় বুলি সুধিছে প্ৰথমটো ফিস্কেল মনিটৰ ৰিপৰ্টছ দ্বিতীয় গ্লোবাল ফাইনান্সিয়েল ষ্টেবিলিটি ৰিপৰ্ট আৰু World Economic Outlook Report আৰু উল্লেখিত তিনিটা পাব্লিকেশনৰ শুদ্ধ উত্তৰটো হ'ল যে গুটেইকেইটাই IMFৰ দ্বাৰা প্ৰকাশিত পাব্লিকেশনছ এতিয়া World Bank সম্পৰ্কে দুটা ষ্টেটমেন্ট দিছে World Bankক IBRD বুলি জনা যায় প্ৰথম ষ্টেটমেন্ট মতে International Bank for Reconstruction and Development আৰু দ্বিতীয় ষ্টেটমেন্টত কৈছে যে its main objective is to provide long term দীৰ্ঘম্যাদী যেটো লোন ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহক প্ৰভাইড কৰাটো অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বুলি কৈছে আৰু শুদ্ধ উত্তৰ যে দুইটা অপচনে শুদ্ধ World Bank সহায়ক হয় সদস্য ৰাষ্ট্ৰসমূহৰ লং টাৰ্মত লোন আগবঢ়োৱাৰ ক্ষেত্ৰত আৰু IBRDৰ গঠন আমি পাই আহিছো যে IMFৰ সমান্তৰালভাৱে হৈছিল ব্ৰেটন উডছ কনফাৰেন্সৰ ফলশ্ৰুতিত আৰু IMF আৰু World Bank বা IBRD গ্লোবাল ফাইনান্সিংৰ ক্ষেত্ৰত যেটো মূল পাৰ্থক্য হেতু হ'ল যে IMF এ দেশসমূহক ইমাৰ্জেন্সি টাইমত BOP ক্ৰাইসিসৰ দৰে ইমাৰ্জেন্সি টাইমত সহায় আগবঢ়ায় আৰু কিন্তু এই World Bankকে নৰ্মেল যেটো পিৰিয়ড হেখিনি সময়টো অৰ্থনৈতিক বিকাশৰ লগত জড়িত যিবোৰ প্ৰজেক্ট হেবোৰক সাপোৰ্ট কৰিবলৈ সদস্য ৰাষ্ট্ৰসমূহক আৰ্থিক সাহায্য প্ৰদান কৰে এতিয়া কোৱেশ্চন নম্বৰ 8 the World Bank group has set two goals for the world to achieve by 2030 World Bankৰ যেটো গ্ৰুপ হেতু 2030 ৰ ভিতৰত এচিভ কৰিবলগীয়া কিছুমান গোল সম্পৰ্কে দুটা ষ্টেটমেন্ট দিছে প্ৰথমটো কৈছে to end extreme poverty by decreasing the percentage of people living on less than $1.90 যেটো international global poverty line বুলিও জনা যায় to not more than 10% গ্লোবাল পভাৰ্টি ক্ষেত্ৰত যেটো পাৰ্সেন্টেজ পিপলৰ হেতু লক্ষ্য 10% বুলি কৈছে আৰু দ্বিতীয়তে কৈছে যে প্ৰমোট শেয়াৰ্ড প্ৰসপাৰিটি নিম্ন স্থানত থকা 40% মানুহক দুখীয়া সদস্য ৰাষ্ট্ৰৰ ক্ষেত্ৰত আয় বৃদ্ধিৰ যোগেদি বিকাশত সম অধিকাৰ দিয়াটো আৰু শুদ্ধ উত্তৰটো হৈছে যে অনলি অপচন বি টো শুদ্ধ প্ৰথমটোৰ ক্ষেত্ৰত এই যে 10% বুলি কৈছে হেতু আসলতে 3% গতিকে দ্বিতীয় প্ৰশ্নটো শুদ্ধ যে ই দুখীয়া ৰাষ্ট্ৰসমূহৰ সদস্য ৰাষ্ট্ৰৰ ক্ষেত্ৰত নিম্ন স্থানত থকা যিসকল ৰাষ্ট্ৰ তাৰ একগুট 40% একগুট কৰি 40% মানুহৰ আয় বৃদ্ধিৰ যোগেদি যেটো বিকাশৰ ক্ষেত্ৰত যেটো সম অধিকাৰ হেতু প্ৰদান কৰাটো World Bank গ্ৰুপৰ দায়িত্ব এটা উদ্দেশ্য বুলি কৈছে World Bank যেটো গ্ৰুপ হেতু এটা ইউনিক গ্লোবাল পাৰ্টনাৰশ্বিপ হয় দৰিদ্ৰ নিৰ্মূলকৰণ সন্মিলিত বিকাশ সাধন উন্নয়ন ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত কাম কৰি সেৱা আগবঢ়াই যোৱা ইত্যাদি World Bank গ্ৰুপৰ এটা মুখ্য উদ্দেশ্য
এই ৱৰ্ল্ড বেংক গ্ৰুপ বুলি ক'লে এইকেইটা IBRD, IFC এনেধৰণে 5টা ইউনিক গ্ৰুপ হয় একেলগে যিকেইটাই একগোট হৈ পেলাই বিশ্বব্যাপী বিভিন্ন ধৰণৰ গোল আগত লৈ পেলাই আৰ্থিক সাহায্য প্ৰদান কৰি দেশসমূহক অৰ্থনৈতিক বিকাশত সহায় আগবঢ়ায় আৰু এইখিনিতে মন কৰিবলগীয়া যে এই যেটো IBRD হেখলৈ ৱৰ্ল্ড বেংক বুলি জনা হৈছিল আৰু IDA যেটো ইন্টাৰনেশ্যনেল ডেভেলপমেন্ট এছ'চিয়েশ্যন এই দুটাক আসলতে একেলগে ৱৰ্ল্ড বেংক বুলি কোৱা হয় একগোট কৰি পেলাই আৰু বাকি যিসমূহ আছে IFC ইন্টাৰনেশ্যনেল ফাইনান্স কৰ্পোৰেচন তেওঁলোকৰো নিজা কিছুমান গোলছ আছে সেই অনুক্ৰমে একগোট হৈ পেলাই এই ৱৰ্ল্ড বেংক যেটো গ্ৰুপ এই গোটেইকেইটা প্ৰতিষ্ঠানে বিশ্বব্যাপী কাম সেৱা আগবঢ়ায় তে কোৱেশ্চন নম্বৰ 9 Consider the following about World Bank members. World Bankor যিসকল members আছে সদস্যসমূহ সম্পৰ্কে দুটা statement দিছে প্ৰথমটো কৈছে to become a member of the World Bank under IBRD articles of agreement a country must first join the IMF join কৰিব লাগিব আৰ্টিকলৰ নিয়মাৱলী অনুসৰি World Bankor সদস্য হোৱাৰ আগতে IMFৰ সদস্য হ'ব লাগিব বুলি কৈছে আৰু দ্বিতীয় statement কৈছে যে World Bankor current সদস্য ৰাষ্ট্ৰ হৈছে 200 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে অপচন 1 only IBRD নিয়ম অনুসৰি World Bankor সদস্য হ'বলৈ IMF জয়েন কৰিব লাগিব এখিনিতে উল্লেখ কৰিব পাৰি যে IMF টো এক প্ৰকাৰৰ ৰেগুলেটৰী অথৰিটিৰ দৰে কাম কৰে গ্লোবাল ফাইনান্সিংৰ ক্ষেত্ৰত যেনেকৈ বুজাত সহায় হোৱাকৈ ক'ব পাৰি আমাৰ ৰোল বেংকিং সিস্টেমৰ ক্ষেত্ৰত ইণ্ডিয়ান যেটো ফৰ্মেল বেংকিং সিস্টেম হেতু ক্ষেত্ৰত যেনেকৈ বেংক বিভিন্ন ধৰণৰ বেংকৰ যেটো ৰেগুলেটৰী অথৰিটি হ'ল RBI গতিকে ঠিক তেনেদৰে এটো জাস্ট ফৰ এক্সাম্পল IMF টো হ'ল এটা পেৰেন্ট অৰ্গানাইজেচনৰ দৰে যাৰ সদস্য হ'বই লাগিব প্যাৰেলেলি ৱৰ্ল্ড বেংকৰ সদস্য হ'বলৈ এখন কান্ট্ৰি আৰু দ্বিতীয় ষ্টেটমেন্টটো অশুদ্ধ কাৰণ বৰ্তমান 189 মেম্বাৰ কান্ট্ৰিজ আছে ৱৰ্ল্ড বেংকত তে কোৱেশ্চন নম্বৰ 10 পুনৰ তিনটা পাবলিকেশনৰ কথা উল্লেখ কৰিছে আৰু কোনটো ৱৰ্ল্ড বেংকৰ দ্বাৰা পাবলিশ কৰা হয় সুধিছে প্ৰথমটো গ্লোবাল ইকোনমিক প্ৰসপেক্টস দেন ৱৰ্ল্ড ইকোনমিক আউটলুক আৰু তৃতীয়তে ৱৰ্ল্ড ডেভেলপমেন্ট ৰিপৰ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো গুটেইকেইটাই ৱৰ্ল্ড বেংকৰ দ্বাৰা পাবলিশ কৰা হয় কোৱেশ্চন নম্বৰ 11 এতিয়া ট্ৰেড সম্পৰ্কে কনসিডাৰ দা ফলোইং এবাউট জেনাৰেল এগ্ৰিমেন্টছ অন tariffs and trade যেটো গেট বুলি জনা যায় সেই সম্পৰ্কে কোৱা হৈছে এটা ট্ৰেড এন্ড টাৰিফ বুলি ক'লে বাণিজ্য আৰু তাৰ লগত জড়িত প্ৰতিষ্ঠানৰ বিষয়টো বুলি ক'লে পুনপটীয়াকৈ গ্লোবাল ফাইনান্সিং বুলিও ক'ব নোৱাৰি ইয়াৰ কিন্তু গ্লোবাল ফাইনান্সিংৰ লগত জড়িত এক বিস্তৃত পৰিসৰ হয় ট্ৰেডিংটো কাৰণ ট্ৰেডৰ ফাইনান্সিংৰ লগত ট্ৰেডটো জড়িত হৈ থাকে কান্ট্ৰিসমূহৰ ভিতৰত গতিকে এই যেটো গেট হয় জেনাৰেল এগ্ৰিমেন্ট অন টাৰিফস এন্ড ট্ৰেড সেই সম্পৰ্কে দুটা ষ্টেটমেন্ট দিছে প্ৰথমটোত কৈছে it was an international trade agreement signed in 1947 with 23 nations being signatories of this trade agreement 23খন সদস্য ৰাষ্ট্ৰই সিগনেচাৰ কৰিছিল ইয়াৰ এগ্ৰিমেন্টৰ সময়ত আৰু দ্বিতীয়তে কৈছে the purpose of GATT was to liberalize trade by reducing tariff যিবিলাক আখোৱা আছিল ট্ৰেডৰ ক্ষেত্ৰত হেবিলাক কৰ ক্ষেত্ৰত সহায় হোৱাকৈ টাৰিফ ৰিডিউস কৰা দেন কোটাস ৰিডিউস কৰা মেম্বাৰ কান্ট্ৰিজ বিলাকৰ ভিতৰত হেতু কৰাটো এটা পাৰপাস আছিল গেটৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো দুইটাই শুদ্ধ যে গেট ইফেক্টিভ ৰূপত আহিছিল জানুৱাৰী 1 1948 ৰ পৰা আৰু ইয়াৰ পাৰপাসটো হৈছে টু লিবাৰেলাইজ ট্ৰেড by reducing tariffs and quotas within the member countries ব্ৰিটেন উৎসৰ ফলশ্ৰুতিত যেটো প্ৰতিষ্ঠা হৈছিল IMF আৰু ৱৰ্ল্ড বেংকৰ পাছত দেশসমূহে সংগঠিত এটা প্ৰতিষ্ঠান যেটো বাণিজ্যৰ ক্ষেত্ৰতো বিচাৰিছিল বাণিজ্যৰ আখোৱাসমূহ বাণিজ্যৰ ক্ষেত্ৰত থকা আখোৱাসমূহৰ ক্ষেত্ৰতো এটা ইউনাইটেড এটা প্ৰতিষ্ঠানৰ পোষকতা কৰিছিল সদস্য ৰাষ্ট্ৰসমূহে আৰু তাৰে মুখ্য উদ্দেশ্য আছিল পৰস্পৰৰ মাজত বাণিজ্যৰ পথ সুচল কৰা আৰু সমৃদ্ধি সাধন কৰা এই ৰিডিউসিং টাৰিফ বা যিকোনো ধৰণৰ আখোৱা দূৰীকৰণৰ ক্ষেত্ৰত আৰু ইয়াৰ ক্ষেত্ৰত গেটৰ ক্ষেত্ৰত উল্লেখিত দুইটা ষ্টেটমেন্টে শুদ্ধ এতিয়া 12 নম্বৰ প্ৰশ্নটো সুধিছে which rounds of talks of GATT led to establishment of WTO এই গেট যেটো হেতুৱে হেখলৈ WTO হিচাপে পৰিগণিত হৈছিল গতিকে চাৰিটা ৰাউণ্ডৰ কথা উল্লেখ কৰিছে নেগোসিয়েশনস বিভিন্ন পৰ্যায়ক্ৰমে যেটো কনফাৰেন্স হৈছিল ৰাউণ্ড হৈছিল কোনটো ৰাউণ্ডৰ পাছত গেটটো WTO লৈ পৰিৱৰ্তিত হৈছিল WTO হিচাপে নামকৃত হৈছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি গেটটোৱে হেখত গৈ WTO হৈছিল আৰু গেট হৈ থকা অৱস্থাত যেটো টাৰিফ নেগোসিয়েশনৰ ক্ষেত্ৰত 1947 ৰ পৰা 1994 চনলৈকে 8টা ৰাউণ্ড হৈছিল
বিভিন্ন ধৰণৰ যে উল্লেখ কৰা ধৰণে জেনেভা ৰাউণ্ড এনেধৰণে কেইবাটাও ৰাউণ্ড হৈছিল আৰু শেষত গৈ যিটো উৰুগুৱে ৰাউণ্ড হয় সাউথ আমেৰিকান এখন কণ্টিনেণ্ট তাত 1987ৰ পৰা 1994লৈ যিটো নেগোচিয়েশ্যনৰ ৰাউণ্ড চলিছিল হেতুৰ একেবাৰে শেষ পৰ্যায়ত যিটো মাৰাকেশ এগ্ৰিমেণ্ট বুলি কোৱা হয় তাতে সিদ্ধান্ত মৰ্মে গেটক ৰিপ্লেচ কৰি 1995ত WTO প্ৰতিষ্ঠা হৈছিল গতিকে এষ্টাব্লিশমেণ্ট অফ WTO বুলি ক'লে শুদ্ধ উত্তৰটো হ'ব উৰুগুৱে ৰাউণ্ড এতিয়া 13 নম্বৰ প্ৰশ্ন দ্য ডিফাৰেন্স বিটুইন WTO এণ্ড গেট আৰু WTO এই দুইটাৰ মাজত থকা পাৰ্থক্যটো কি হেক লৈ তাকে লৈ দুটা ষ্টেটমেণ্ট দিছে প্ৰথমটোত কৈছে গেট ডিল উইথ জাষ্ট ট্ৰেড ইন গুডছ ট্ৰেডৰ লগত জড়িত গেটটো এণ্ড WTO কভাৰ ছাৰ্ভিচেছ এণ্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ এজ ৱেল গুডছৰ উপৰিও ছাৰ্ভিচ আৰু IPRৰ যিবিলাক আছে সেইবোৰ WTO কভাৰ কৰে বুলি কৈছে আৰু দ্বিতীয়তে কৈছে যে গেট ৱাজ এডহক এণ্ড প্ৰভিজনেল ইন নেচাৰ গেটটো প্ৰভিজনেল হয় এইটো কোনো ধৰণৰ ফৰ্মেল সিস্টেম নহয় বুলি কৈছে য'ত নেকি WTO এণ্ড ইটছ এগ্ৰিমেণ্টছ আৰ পাৰ্মানেণ্ট তাৰমানে WTOৰ ক্ষেত্ৰত ফৰ্মেলটোত বেছি জোৰ দিয়া হৈছিল লিগেল বেচিছ ষ্ট্ৰং লিগেল বেচিছ মেম্বাৰ কাণ্ট্ৰিসমূহে কৰিছিল বুলি কৈছে গতিকে উল্লেখিত পাৰ্থক্যসমূহৰ ভিতৰত দুইটাই শুদ্ধ যে এই দুইটাই গেটৰ ক্ষেত্ৰত আৰু WTOৰ ক্ষেত্ৰত দুইটা ষ্টেটমেণ্টে শুদ্ধ বুলি কৈছে গেটৰ নেচাৰটো পাৰ্মানেণ্ট নাছিল অথবা WTOৰ দৰে লিগেল এগ্ৰিমেণ্ট নাছিল তাৰোপৰি WTOয়ে ছাৰ্ভিচৰ যিটো ট্ৰেডিং প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত মানে ট্ৰেডিং প্ৰক্ৰিয়াটোত প্ৰথমে গেটৰ ক্ষেত্ৰত যিটো আছিল দেখা পোৱা যায় যে ট্ৰেড ইন গুডছ কিন্তু WTOয়ে কভাৰ কৰে ছাৰ্ভিচ এণ্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ ফৰ এক্সাম্পল আমাৰ ভাৰতবৰ্ষত যিটো IT ছেক্টৰত যিটো ইনফোচিছ আছে সেইটোৱে USত ছাৰ্ভিচ USৰ দৰে বা বাহিৰা কিছুমান দেশতো ছাৰ্ভিচ আগবঢ়ায় কিন্তু পূৰ্বতে গেট হৈ থাকোতে এই ছাৰ্ভিচ ছেক্টৰৰ যিটো অৱদান হেতু বাণিজ্যৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱা নাছিল কিন্তু যেতিয়াৰ পৰা WTO কাৰ্যকৰী হৈছিল তেতিয়া এই ছাৰ্ভিচৰ বিষয়বস্তুটো আওতালৈ অনা হৈছিল আৰু তাৰোপৰি যিটো আমি সচৰাচৰ নিউজত দেখা পোৱা যায় যে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ সম্পৰ্কে যিবিলাক আখোৱা আছে গতিকে WTOৰ এটা উল্লেখনীয় দিশ এইটো যে এইটো সাঙুৰি লয় ট্ৰিপছ এগ্ৰিমেণ্ট এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় ট্ৰেড ৰিলেটেড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ সেইটো WTOৰ আওতাত আহিছে আৰু ইয়াৰ পৰিসৰটো গেটতকৈ কিছু পৰিমাণে বেছি বুলি গণ্য কৰা হয় ভাৰতবৰ্ষই মেম্বাৰ কাণ্ট্ৰিয়ে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ মেম্বাৰ কাণ্ট্ৰি 19 ইয়াৰ ইনিচিয়েশ্যন যিটো ফেজ আৰম্ভণিৰ পৰাই 1995 চনৰ পৰাই ভাৰতবৰ্ষ WTOৰ এটা সদস্য হয় তাৰোপৰি ভাৰতবৰ্ষ গেটৰ যিটো ইনিচিয়েশ্যন পিৰিয়ড 1948ৰ পৰা গেটৰো এটা উল্লেখনীয় অংশ এতিয়া 14 নম্বৰ প্ৰশ্নটো ওৱান অফ দ্য ট্ৰেডিং প্ৰিন্সিপলছ অফ WTO ইজ মষ্ট ফেভাৰ্ড নেশ্যন বুলি এটা প্ৰিন্সিপল গ্লোবেল ট্ৰেডৰ ক্ষেত্ৰত WTOত অন্তৰ্ভুক্ত হৈ আছে এই MFN নো কি তাক লৈ চাৰিটা ষ্টেটমেণ্ট দিছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন C যে WTO মেম্বাৰ কাণ্ট্ৰিজ cannot normally discriminate between their trading partner মানে জেনাৰেল প্ৰিন্সিপলছ হয় উদাহৰণস্বৰূপে যদি আমাৰ ভাৰতবৰ্ষই দুইখন দেশৰ লগত চাইনাৰ লগতো ট্ৰেড কৰে সেম মোবাইলক লৈ পেলাই দেন পাকিস্তানৰ লগতো সেম জাস্ট ফৰ এক্সাম্পল একে ধৰণৰ মোবাইল ইম্পৰ্ট কৰে তো এতিয়া যদি টাৰিফ ৰেট ইম্প'জ কৰে মোষ্ট ফেভাৰ্ড নেশ্যন বুলি পাকিস্তানক সাপোজ দি থৈছে কিন্তু যদি টাৰিফ ইম্প'জ কৰে ইয়াতে 10% এটা মোষ্ট ফেভাৰ্ড নেশ্যন বুলি ইয়াত অকমান বেছিকে টাৰিফ ৰেট ইম্প'জ কৰিব নোৱাৰে এটো এটা এনে ধৰণৰ ডিসক্ৰিমিনেশ্যন যে WTOৰ যেটো জেনাৰেল প্ৰিন্সিপল হে অনুসৰি MFN ষ্টেটাস থাকিলেও এটো এটা মানে এনে ধৰণৰ ডিসক্ৰিমিনেশ্যনটো MFN ষ্টেটাস দিয়া সত্ত্বেও গ্ৰহণযোগ্য বুলি বা লিগেল নহয় বুলি কোৱা হয় এটো এটা জেনাৰেল প্ৰিন্সিপল হয় WTOৰ সদস্য ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত যেটো সকলো দেখে মানি চলাটো উচিত আৰু আন্ডাৰ WTO এগ্ৰিমেন্টস কান্ট্ৰিজ cannot normally হেতু কোৱাৰ দৰে নৰ্মেলি ডিসক্ৰিমিনেট কৰিব নোৱাৰে কান্ট্ৰিসমূহৰ ভিতৰত
অৱশ্যে কিছুমান এক্সেপশ্যন থাকে যেনেকৈ নিউজত কেতিয়াবা দেখা যায় যে নিৰ্দিষ্ট দুখন দেশৰ মাজত এটা পাৰ্টিকুলাৰ বিষয়ক লৈ পেলাই এগ্ৰিমেণ্ট হৈছে দ্বিপাক্ষিক চুক্তি বুলি যিবিলাক কোৱা হয় তেনেধৰণৰ এগ্ৰিমেণ্ট বিভিন্ন ক্ষেত্ৰত হৈছে তাৰ মাজতে কেতিয়াবা টাৰিফ ৰেটক লৈ হ'ব পাৰে কিন্তু সেই ক্ষেত্ৰত অকণমান এক্সেপশ্যন যে যিহেতু দুখন বাইণ্ডিং এগ্ৰিমেণ্ট হৈছে সেই মুহূৰ্তত গতিকে তেতিয়া এনেধৰণৰ টাৰিফ ৰেটৰ ডিছক্ৰিমিনেশ্যনটোক লিগেল বুলিয়ে ধৰা হয় কিন্তু ইন জেনেৰেল যিটো প্ৰিন্সিপাল তাকে বিচাৰ কৰিবলৈ গ'লে এই MFN যিটো ষ্টেটাছ দিয়া যায় তাৰ ভিত্তিত কোনো ধৰণৰ ডিছক্ৰিমিনেট কৰিব নোৱাৰে এতিয়া 15 নম্বৰ প্ৰশ্ন কম্পালছৰি লাইচেন্সিংক লৈ পেলাই কৈছে কম্পালছৰি লাইচেন্সিং হেজ বিন ইন দ্য নিউজ সাৰাউণ্ডিং WTO ইন ৰিচেণ্ট পাষ্ট WTOৰ লগত জড়িত এটা বিষয় কম্পালছৰি লাইচেন্সিঙক লৈ পেলাই বিভিন্ন ধৰণৰ নিউজ দেখা পোৱা যায় আৰু এই কম্পালছৰি লাইচেন্সিংনো কি তাক লৈ পেলাই 4টা ষ্টেটমেণ্ট দাঙি ধৰিছে তাৰে শুদ্ধ উত্তৰটো হ'ল question number option C that authority to make commercial use of patented product without consent of the patentee মানে পেটেন্টেড কোনো ধৰণৰ আৱশ্যকীয় সামগ্ৰীৰ কমাৰ্চিয়েল ইউজৰ ক্ষেত্ৰত যিবিলাক আখুৱা আছিল তাক দূৰ কৰিবৰ বাবে এই কম্পালছৰি লাইচেন্সিঙৰ ব্যৱস্থাটো কৰা হৈছিল ফৰ এক্সাম্পল যদি আমি ধৰোঁ এতিয়া সাপোজ এতিয়া যেটো কোভিড আউটব্ৰেক হেতু সময়ত যদি কোনোবা এখন কান্ট্ৰিয়ে ভ্যাকচিনৰ ফৰ্মুলা এটা উদ্ভাৱন কৰিলে এতিয়া সেই কান্ট্ৰিখনে পেটেন্ট ৰাইটটো ৰাখিছে যে তেওঁলোকৰ লগতে আছে যে ভ্যাকচিন তেওঁলোকে বনাইছে আৰু পেটেন্ট ৰাইটটো তেওঁলোকৰ আছে কিন্তু তাকে লৈ পেলাই এতিয়া ভাৰতবৰ্ষৰ দৰে এখন জনবহুল ৰাষ্ট্ৰত যদি মানুহ ঢুকাই আছে বা কেনেকুৱা ধৰণৰ সেইখিনি সময়ত এই ফৰ্মুলাটো শেয়াৰিঙৰ টাইমত পেটেন্টেড প্ৰডাক্টৰ শেয়াৰিঙৰ টাইমত যেটো কনসেন্ট হেতুৰ ক্ষেত্ৰত বিভিন্ন আখুৱা আছিল যেটো কম্পালছৰি লাইসেন্সিঙৰ ক্ষেত্ৰত মানে এটা নুলুৱাকেও যে ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ যেহেতু যদি শেয়াৰ নকৰে তাত এথিক্যাল ইস্যুজ কিছুমানো আহিব পাৰে গতিকে এনে ধৰণৰ এটা আখুৱা দূৰ কৰিবৰ বাবে এটা প্ৰচেষ্টা হাতত লোৱা হৈছিল তাকে কম্পালছৰি লাইসেন্সিং বুলি কোৱা হয় আৰু ইণ্ডিয়ান পেটেন্টছ এক্ট যেটো 1970 তাৰ চেপ্টাৰ 16ত এই ট্ৰেড ৰিলেটেড যিবিলাক ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ ইস্যু আছে সেইবিলাক বা কম্পালছৰি লাইসেন্সিঙৰ ক্ষেত্ৰত ডিসকাস কৰা হয় এতিয়া Question number 16. Agreement on agriculture is aimed to remove trade barriers, promote transparent market access, and integration of global markets. Agreement on agriculture লৈ পেলাই যিবিলাক এগ্ৰিমেণ্ট হয় WTO তাক লৈ পেলাই কোৱেশ্চন সুধিছে আৰু এই এগ্ৰিমেণ্টৰ ক্ষেত্ৰত গ্ৰীণ বক্স সাবসিডি এটা খুব জৰুৰী বিচাৰ্য বিষয় এই গ্ৰীণ বক্স সাবসিডিনো কি যে গ্ৰীণ বক্স সাবসিডি বুলিলে কি বুজোৱা যায় তাকে সুধিছে 4টা অপচন দিছে আৰু উল্লেখিত অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি সাবসিডিজ ডু নট ডিস্টৰ্ট ট্ৰেড or at most cause minimal distortion অৰ্থাৎ দেশসমূহৰ নিজ কৃষি অৰ্থনীতিৰ বেলেগ ধৰণৰ সাবসিডি প্ৰদান কৰে দেশসমূহে যেনে আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰতে হওক বা MSP হওক এনে ধৰণৰ সাবসিডি প্ৰদান কৰি কৃষকক সকাহ দিয়ে গতিকে এই যেটো এগ্ৰিকালচাৰ এগ্ৰিমেন্টৰ অধীনত মূলত কি কৰা হ'ল যে তিনি ধৰণৰ বক্স বনাই দিয়া হ'ল মানে প্ৰডাক্টছৰ ক্ষেত্ৰত তিনি ধৰণৰ বক্স গ্ৰীন বক্স এণ্ড দেন ব্লু বক্স এণ্ড এম্বাৰ বক্স ইয়াতে কোৱেশ্চনটো সুধিছে গ্ৰীন বক্স সম্পৰ্কে আৰু গ্ৰীন বক্সত অধীনত কোনো দেশে যিবোৰ সাবসিডি দিয়ে সেইবোৰ অন্য কোনো দেশে বিৰোধিতা কৰিব নোৱাৰে মানে ট্ৰেডৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম উলংঘা কৰিছে বুলি ক'বলৈ ডিস্টৰ্টিং কৰিছে বুলি ট্ৰেড প্ৰেক্টিছটো এটা ট্ৰেড ডিস্টৰশননো কি হেতু জানিব লাগিব যে ট্ৰেড ডিস্টৰশন হ'ল মূলত দুখন দেশৰ মাজত সাপোজ এখন দেশে সাবসিডি প্ৰদান কৰিছে কৃষকসমূহত ডাইৰেক্টলি নহয় ডিবিটি ট্ৰান্সফাৰ বা এনেকুৱা ধৰণৰ আৰ্থিক সাহায্য দি কাট কৰি প্ৰডাকশ্যনত নহয় কিন্তু দুখন ৰাজ্য আছে এখন দেশৰ মাজত য'ত মানে ট্ৰান্সপৰ্টেশ্যনৰ প্ৰবলেম আছে ৰোড বনাই দিছে বা আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতে ৰিসেন্টলি যেটো কুসুম যোজনা এনভায়ৰনমেন্টাল কনসাৰ্নৰ ক্ষেত্ৰত সোলাৰ পাম্প দিছে সোলাৰ এনাৰ্জি পানী এটো এটা এনভায়ৰনমেন্টাল এস্পেক্টৰ যোগেদি এনভায়ৰনমেন্টৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ভাৰতবৰ্ষই হেতু এটা কৰিছে কৃষকসকলৰ বাবে পাম্প মানে যেটো কুসুম যোজনা আছে সোলাৰ পাম্পৰ যোগেদি কৃষকক সোলাৰ এনাৰ্জি পানী যোগানত ব্যৱহাৰ কৰাত সুবিধা হোৱাকৈ এইবিলাক ইনডাইৰেক্ট সাবসিডি এইবিলাক ট্ৰেডিংক বুষ্ট কৰিবলৈ সহায় কৰে কিন্তু এইবিলাক কোনো ধৰণৰ ডাইৰেক্ট সাবসিডি নহয় গতিকে এটো ট্ৰেড ডিস্টৰশন বুলি ক'ব নোৱাৰি ট্ৰেডৰ ক্ষেত্ৰত কোনোবা ধৰণৰ মিল কিছুমান নিগেটিভ কিছুমান সহায় কৰিছে বুলি ক'ব নোৱাৰি মানে ডাইৰেক্টলি সহায় কৰি পেলাই ট্ৰেডক বেলেগ দেশৰ
কম্পিটিশ্যনটো বঢ়াই দিছে নিজৰ লাভ কৰিছে কেৱল তেনেকুৱা ধৰণৰ কথা নহয় ইনডাইৰেক্টলি সাবসিডি প্ৰদান কৰিছে দেশসমূহক গতিকে তেনে ক্ষেত্ৰত কোনো দেশে মাত মাতিব নোৱাৰে আৰু তেনে ধৰণৰ যিবিলাক সাবসিডি আহে সেইবিলাক হ'ল গ্ৰীণ বক্সৰ আন্ডাৰত দেন ব্লু বক্স somewhat less trade distorting কিছুমান আৰু এম্বাৰ বক্স বুলি ক'লে considered to be trade distorting by encouraging excess production গতিকে এনে ধৰণৰ তিনি ধৰণৰ সাবসিডি এগ্ৰিকালচাৰ এগ্ৰিমেন্টৰ ক্ষেত্ৰত ওয়াৰ্ল্ড বেংক ওয়াৰ্ল্ড ট্ৰেড অৰ্গানাইজেচনৰ ক্ষেত্ৰত উপস্থিত থকা দেখা পোৱা যায় এতিয়া আহিছো কোৱেশ্চন নম্বৰ 17 দুখন লিষ্ট দিছে লিষ্ট 1 এণ্ড লিষ্ট 2 আৰু দুইটাৰে কোনটোৰ লগত কোনটো খাপ খায় তাকে সুধিছে গেট ট্ৰিমছ আৰু ট্ৰিপছ সম্পৰ্কে ইয়াৰ গেট হ'ল জেনাৰেল এগ্ৰিমেণ্ট অন টাৰিফছ এণ্ড ট্ৰেডছ দেন ট্ৰিমছ যিটো হ'ল এগ্ৰিমেণ্ট অন ট্ৰেড ৰিলেটেড ইনভেষ্টমেণ্ট মেজাৰ্ছ আৰু ট্ৰিপছ যিটো হ'ল ট্ৰেড ৰিলেটেড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গেটটো জড়িত গুডছৰ লগত আমি অলৰেডি পাই অহাৰ দৰে ইনক্লুডছ ইণ্ডাষ্ট্ৰিয়েল গুডছ টেক্সটাইলছ জুৱেলাৰী ফিছ এণ্ড ফিচাৰিজ প্ৰডাক্ট মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিজ এইবিলাক গেটৰ অন্তৰ্ভুক্ত তাৰপিছতে ট্ৰিমছ যিটো সেইটো হ'ল ইণ্টাৰনেশ্যনেল যিবিলাক ইনভেষ্টমেণ্ট লিবাৰেলাইজেশ্যনৰ ক্ষেত্ৰত আৰু ট্ৰিপছটো জড়িত ইণ্টেলেকচুৱেল প্ৰপাৰ্টিৰ ক্ষেত্ৰত কুৱেশ্যন নম্বৰ 18 এতিয়া WTOৰ ফাংচনিং সম্পৰ্কে সুধিছে প্ৰথমটো ষ্টেটমেণ্ট It has a ministerial conference which is composed of international trade ministers from all member countries. The international jibilak trade ministers ase WTO ministerial conference ot অংশগ্ৰহণ কৰে আৰু দ্বিতীয় statement headquarter WTO Geneva ase Switzerland আৰু দুইটা অপচনে শুদ্ধ ministerial jibilak conference হয় WTO হেবিলাকত ডিসিশনস লোৱা হয় প্ৰতিটো বিষয় jibilak multilateral trade agreementৰ লগত jibilak বিষয় আছে হেবিলাকৰ ডিসিশন মেকিংৰ বাবে মিনিষ্ট্ৰিয়েল কনফাৰেন্সেস হয় যিবিলাক প্ৰতি দুবছৰত বিভিন্ন প্লেছত বিভিন্ন জায়গাত পৃথিৱীৰ ডেজিগনেটেড প্লেসেছত এই কনফাৰেন্স বিলাকৰ আয়োজন কৰা হয় আৰু দেশসমূহৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰে আৰু প্ৰতিনিধি বুলি ক'লে আমাৰ ভাৰতবৰ্ষৰ যেটো মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি আৰু ইউনিয়ন মিনিষ্টাৰ অফ কমাৰ্চ এনে ধৰণৰ মিনিষ্ট্ৰিয়েল কনফাৰেন্সৰ লগত ডিল কৰে এটা কোৱেশ্চন নম্বৰ 19 which among the following is not the objective of WTO কোনটো অবজেক্টিভ নহয় বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি to improve the balance of payment situation of the member countries আৰু বাকি যেকিটা A C D এই কেটা WTOৰ অবজেক্টিভ হয় কাৰণ আমি ভালকে যদি মন কৰো আমি আগতে পাই আহিছো যে BOP সিচুৱেচনৰ হৈতে IMF এ ডিল কৰে গতিকে বি অপচনটো নট সুধিছে শুদ্ধ হ'ব আৰু যেটো WTOৰ যেটো প্ৰসেস হেতু মাৰাকেশ যেটো এগ্ৰিমেন্ট হেতু অপটিমাল ইউজ আছিল ওয়াৰ্ল্ড বেংক ওয়াৰ্ল্ডৰ ৰিসোৰ্স সাস্টেইনেবল ডেভেলপমেন্ট এনভাইৰনমেন্টাল প্ৰটেকচন আদিৰ ক্ষেত্ৰতে বিভিন্ন ধৰণৰ গঠনমূলক সিদ্ধান্ত গ্ৰহণ কৰাটো এতিয়া আহিছো আজিৰ শেষৰটো প্ৰশ্ন দা ৰিলেশনশিপ বিটুইন দা ইউনাইটেড নেশনস এণ্ড WTO UN আৰু WTOৰ মাজত কি সম্পৰ্ক হেয়া সুধিছে প্ৰথমটো কৈছে দা WTO is an UN specialized agency আৰু statement B কৈছে দা WTO Director General participates to the Chief Executive Board which is the organ of coordination within the UN system generally WTO Director General participate কৰে এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো এটো statement A টো অশুদ্ধ আৰু অপচন বি টো হে শুদ্ধ কাৰণ UN সংগঠিত হৈছিল WTO পূৰ্বে যেনেকে ওয়াৰ্ল্ড ওয়াৰ 1 ৰ পাছত লিগ অফ নেশন প্ৰতিষ্ঠা হৈছিল ঠিক তেনেদৰে ওয়াৰ্ল্ড ওয়াৰ 2 ৰ পাছত এই ইউনাইটেড নেশন প্ৰতিষ্ঠা হৈছিল UN টো এটা কমপ্লিটলি সেপাৰেট এজেন্সি হয় দুইটা WTO আৰু UN এ এটা ক্লোজ এসোসিয়েশন এটা ক্লোজ ৰিলেশন মেইনটেইন কৰে যেটো স্টেটমেন্ট বি টো শুদ্ধ কিন্তু এই যেটো UN হয় হেতু WTO ৰ পূৰ্বে গঠন কৰা হৈছিল আৰু কিছুমান স্পেশালাইজড ৰুট আছে UN ৰ হেবিলাক হল যেনে FAO ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গানাইজেশ্যন তাৰ পিছত UNICEF তাৰপিছতে WHO ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যন ইত্যাদি গতিকে আজিলে ইয়াতে এটো সেশনৰ শেষ হৈছে আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে ধন্যবাদ